নিউজ লেভৰ বিশেষ অনুষ্ঠান প্ৰেক্ষাপটলৈ স্বাগতম মই সৈয়দ জাৰিৰ হুছেইন এপিএসসি এক কলংকিত অধ্যায় কোৱা হয় যে সবতকৈ ডাঙৰ কথাটো হৈছে যে যিসকল ব্যক্তি অসমৰ ভৱিষ্যত নিৰ্মাতা বুলি কোৱা হয় নিৰ্ধাৰণ কৰে তাৰে এজন ৰঙা ঘৰত আন এজন পলাতক আৰু আন এজনক হয়তো কিছু সময়ৰ ভিতৰতে হয়তো তেওঁ জালত পৰিব এনে ব্যক্তিক লৈ আমাৰ অসম আমাৰ সমাজখন তেওঁলোকে নিৰ্ধাৰণ কৰিছিল বিভিন্ন সময়ত এটা প্ৰশ্নটো হৈছে যে ৰাকেশ পল তেওঁ এৰেষ্ট হ'ল গ্ৰেপ্তাৰ হ'ল কিন্তু গ্ৰেপ্তাৰ হ'লেই গোটেই সিস্টেমটো হলনি হৈ যাব নেকি এপিএসসিৰ ওপৰত আমাৰ বিশ্বাস যোনটো আমাৰ কনফিডেন্স থাকিব লাগে সেইটো ঘূৰি আহিবনে নাই এনে কেতবোৰ বিষয় আছে চৰকাৰখনৰ ওপৰত যথেষ্ট প্ৰত্যাহ্বান যে তেওঁলোকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এপিএসসিখন সংস্কাৰ কৰাত কেনেধৰণৰ ভূমিকা ল'ব কি হ'ব তেওঁলোকৰ পদক্ষেপ কেনেকুৱা ধৰণৰ পৰামৰ্শ এই মুহূৰ্তত প্ৰয়োজন চৰকাৰখনক আমাৰ লগত এক বিশাল পেনেল আছে মই চিনাকি কৰি দিছোঁ প্ৰফেচৰ দেৱেন দত্ত আছে তেওঁ বিভিন্ন সময়ত এপিএসসিৰ তেওঁ এক্সপাৰ্ট হিচাপে গৈছিলে বিভিন্ন ইণ্টাৰভিউত আমাৰ লগত আছে প্ৰফেচৰ অখিল ৰঞ্জন দত্ত আমাৰ লগত আছে ময়ূৰ বৰা আমাৰ লগত আছে বিজন মহাজন আজি বিজন মহাজনৰ এটা নতুন ইয়াত তেওঁক নিযুক্তি দিয়া হৈছে স্পেচিয়েল পাব্লিক প্ৰজিকিউটৰ হিচাপে তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম এই কেছটোৰ সম্বন্ধে কেনেকুৱা ধৰণৰ কি হ'ব লিগেল সাইড ডক্টৰ ননীগোপাল মহন্ত আছে আমাৰ লগত আছে অষ্ট্ৰেলিয়া পাৰ্থৰ পৰা ডক্টৰ সলীম বৰভূঞা তেওঁ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ তেওঁ প্ৰফেচৰ হয় এতিয়া মই এবাৰ পাৰ্থ অষ্ট্ৰেলিয়ালৈ যাব বিচাৰিম ডক্টৰ সলীম আছে সলীম ভেৰি গুড ইভিনিং গুৱাহাটীৰ পৰা মই আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি অসমৰ হয় আপুনি পাৰ্থ কাৰ্টিন ইউনিভাৰ্চিটিত আপুনি পঢ়ায় এতিয়া ৰাকেশ পালক এৰেষ্ট কৰা হ'ল বাট ইজ দেট এনাফ এইটোৱে শেষ নেকি এইটোৱে কাম শেষ হৈ গ'ল নেকি চৰকাৰৰ চাওক মই খবৰবিলাক নিউজত পাই আছোঁ আপোনালোকৰ নিউজ লাইভৰ চেনেল আৰু বেলেগ চেনেলতো পাই আছোঁ ইয়াতে ৰাকেশ পাল এৰেষ্ট হওক বা আপোনাৰ ডক্টৰ ছামিদুৰ ৰহমান মেম্বাৰ এতিয়ালৈকে এৰেষ্ট হোৱা নাই ভৱিষ্যতত হ'ব সেইটো ডাঙৰ কথা নহয় মোৰ কথা হ'ল আজি ছাপোজ ৰাকেশ পাল এৰেষ্ট হৈছে নেক্সট উইদিন এ ভেৰি শ্বৰ্ট পিৰিয়ড অফ টাইম আৰু বেলেগ ৰাকেশ পাল আহি যাব বেলেগে ছামিদুৰ ৰহমান আহি যাব আমাৰ ইয়াতে মই ক'ব বিচাৰিম যে আমাৰ এপিএসসিৰ যিটো এণ্টায়াৰ ছিষ্টেম যিটো উই হেভ টু ৰিফৰ্ম ছামহাউ আৰু অসম গভৰ্ণমেণ্টৰ মই ভাবোঁ ইট ইজ এ ভেৰি গুড টাইম এণ্ড ইট ইজ এ ভেৰি অপৰচুন টাইম ফৰ আছাম গভৰ্ণমেণ্ট টু কাম আপ উইথ ছাম ছলিড সলিউশ্যনছ টু reform the APSC as a whole. Aru APSC reforms or karone there are many points and many things which I can talk on that topic. But moi agu koisu yate Rakesh Pal arrest hoise boli I am not excited or I am not bothered because I am not bothered about Rakesh Pal being arrested. I am more concerned about the system of the APSC. Absolutely. Yeah, juntu Salime koi gol je I am not excited অতি সঠিকভাৱে সেলিমে প্ৰশ্ন কৰিছে যে আমি আলংকাৰিক কিছুমান কথা কাম কৰিম মই নাভাবো যে আজি ৰাকেশ পালে হয়তো মই বিজন মহাজনৰ তেখেতৰ এবিলিটিৰ ওপৰত সম্পূৰ্ণ আস্থা আছে কিন্তু তৎসত্ত্বেও যদি তেখেত হয়তো এদিন আঁতৰি আহিব কিন্তু তাৰ পাছত কি হ'ল গতিকে আমি কিছুমান আলংকাৰিক কিছুমান সংস্কাৰৰ কথা কম নে আমি কিছুমান গাঁথনিগত সংস্কাৰৰ কথা কম ৰিফৰ্মছ কি কৰিব লাগিব মই এটা সৰু বিৰতি ল'ম বিৰতিলৈ যোৱাৰ আগতে মই ভেৰি কুইকলি সেলিমৰ ওচৰলৈ যাব বিচাৰিছোঁ কাৰণ সেলিমক বৰ বেছি দেৰি ৰখাই থ'ব নোৱাৰিম সেলিম আপুনি ৰিফৰ্মছৰ কথা কৈছিলে কেনেকুৱা ধৰণৰ ৰিফৰ্মছৰ কথা কৈছিলে ৰিফৰ্মছৰ বিষয়তে মই কিছুমান কথা ক'ব বিচাৰোঁ আপোনাক এতিয়া চাওক এপিএসচিৰ চেয়াৰমেন বা মেম্বাৰ্ছবিলাক যেতিয়া ৰিক্ৰুটমেণ্ট হয় বা এপইণ্টমেণ্ট দিয়া হয় মই ভাবোঁ এইবিলাক চব পলিটিকেল বুলি যদি মই পলিটিকেল এপইণ্টমেণ্ট বুলি যদি মই কওঁ সেইটো মোৰ ভুল নহ'ব মই ভাবোঁ যে কি কৰিব লাগে এটা চাৰ্চ কমিটি বনাই দিব লাগে হাই লেভেল চাৰ্চ কমিটি আৰু সেই চাৰ্চ কমিটিৰ যিবিলাক মেম্বাৰ্ছ দে শুড বি ভেৰি অনেষ্ট উইথ ইণ্টিগ্ৰিটি এণ্ড ভেৰি ৰিলায়েবল পাৰ্চনছ আৰু সেইটো কৰিব পাৰোঁ আমাৰ এইটো চাৰ্চ কমিটিৰ ভেৰি গুড মেম্বাৰ্ছ পাব লাগে আমাৰ অসমত প্ৰব্লেম হ'লে আমি ইণ্ডিয়ালৈকে যাম কি আছে বাট উই হেভ টু মেক এ চাৰ্চ কমিটি
I don't think that the Chief Minister of Assam should interfere in those appointments, and it should not be at the discretion of the Chief Minister to recruit and appoint the chairman and also the APSC member. This Good should point. be the মই এটা first বিৰতি step. ল'ম, বিৰতিৰ পিছত আমি জানিবলৈ চেষ্টা কৰিম যে লেট আছ টেক সাম ছাজেশ্যনছ আৰু হয়তো এই ছাজেশ্যনছবিলাক যদি চৰকাৰে যদি গ্ৰহণ কৰে, কাৰণ এনেকুৱা নিচিনা আমাৰ পেনেলত বহি থকা নিচিনা মানুহৰ পৰাই এট দ্য এণ্ড অফ দ্য ডে ছাজেশ্যনছ আহিব, আৰু যদি সেই পৰামৰ্শবিলাক যদি চৰকাৰে লয়, মই ভাবোঁ যে অসমৰ APSCলৈ আস্থা ঘূৰি আহিব। এটা বিৰতিৰ পিছত ইয়াত এটা কথা আছে মই আহিম, এটা বিৰতি লৈ লওঁ, মই আহিম। পুনৰ স্বাগতম। এক স্পৰ্শকাতৰ বিষয়, এক গুৰুত্বপূৰ্ণ বিষয় আমি আলোচনা কৰি আছোঁ। মই আকৌ প্ৰফেচৰ দেৱেন দত্ত আহিম। এতিয়া বিৰতিলৈ যোৱাৰ আগতে যোনটো কথা কৈছে যে আমাক যোনবিলাক সদস্যৰ প্ৰয়োজন, খুব ইণ্টিগ্ৰিটি থকা সৎ বিষয়াৰ প্ৰয়োজন, লগতে গোটেই কম্পজিশ্যনটো চাব লাগিব। এতিয়া প্ৰশ্ন হৈছে, এটা ছাজেশ্যন দিছে প্ৰফেচৰ চেলিমে, তেওঁ কৈছে যে এই যোনখন কমিটি 6 মেম্বাৰ, মেক্সিমাম অফ 6 মেম্বাৰ্ছ থাকিব পাৰে, সেই কমিটিখন গঠন কৰাৰ যোনটো প্ৰক্ৰিয়া ইমান দিনে যোনটো চলি আছিলে পলিটিকেল এপইণ্টমেণ্ট, এতিয়া তেওঁ কৈছে যে এটা চাৰ্চ কমিটি থাকিব লাগে যোনে বাচিব, আৰু সেইটোত পলিটিকেল ইণ্টাৰফিয়াৰেঞ্চ কোনো ধৰণৰ থাকিব নালাগে। চ' তেনেকুৱা এটা ছাজেশ্যন হ'ব পাৰে। মই এবাৰ পাৰ্থলৈ যাব বিচাৰিম, অষ্ট্ৰেলিয়ালৈ। প্ৰফেচৰ চেলিম আছে। মই ইণ্টাৰেষ্টিংলি এটা মোৰ আগৰ অনুষ্ঠানত চেলিমে মোক কৈছিলে যে চেলিমে যেতিয়া ইঞ্জিনিয়াৰিং পাছ কৰিছিলে, চিভিল ইঞ্জিনিয়াৰিং, তেতিয়া তেওঁ APSC দিছিলে, প্ৰবাবলি এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ পদবীৰ বাবে। তেওঁ চিভিল ইঞ্জিনিয়াৰিঙৰ কাৰণে, চিভিল ইঞ্জিনিয়াৰৰ কাৰণে তেওঁ এপ্লাই কৰিছিল, কিন্তু তেওঁক ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ কিবা প্ৰশ্ন সুধিছিল, তাত তেওঁ উত্তীৰ্ণ নহ'ল, আৰু তেওঁ কৈছে যে ইটছ এ ব্লেজিং ইন ডিছগাইজ, যে মই তাৰপিছত গৈ দুবাৰকৈ PhD লৈ এতিয়া বৰ্তমান মই কাৰ্টিন ইউনিভাৰ্চিটিত মই পঢ়াই আছোঁ। চেলিম, অলপ পাৰ্চনেল এক্সপিৰিয়েঞ্চটো যদি আপুনি কয়, আৰু লগতে মানে মেম্বাৰ্ছবিলাকক কি এক্সপেক্ট কৰা যায়? চেলিম। হয়, এইটো আপোনাৰ লাইভ শ্ব'ত মই লাষ্ট ইয়াৰ মে' মাহত কৈছিলোঁ যে এজন মেম্বাৰে মোক সুধিছিলে হোৱাট ইজ ছাম ৱৰ্মছ ল' হোৱাট এভাৰ। তো মই ইয়াতে ক'ব বিচাৰোঁ যে ইয়াতে কি হয়, মেম্বাৰ্ছবিলাকে দে কাম ফ্ৰম এ পাৰ্টিকুলাৰ ফিল্ড। তো সেই পাৰ্টিকুলাৰ ফিল্ডৰ যদি এপইণ্টমেণ্টবিলাক নহয়, দে ৱন্ট বি এবল টু আস্ক দ্য কুৱেশ্যনছ। এতিয়া আপুনি যেনেকুৱা কৈছে যে যদি ডেণ্টেল চাৰ্জনৰ ইণ্টাৰভিউ হয়, এতিয়া মই ছাপ'জ চিভিল ইঞ্জিনিয়াৰ, মই এটা ডেণ্টেল চাৰ্জনৰ কুৱেশ্যনবিলাক কেনেকুৱা সুধিব পাৰিম? তো ইয়াতে মই ভাবোঁ দুটা ছাজেশ্যন মই ক'ব বিচাৰোঁ। এটা হ'ল যে যেতিয়া আমাৰ এইবিলাক ইণ্টাৰভিউ এৰেঞ্জমেণ্ট কৰা হয়, তেতিয়া উই হেভ টু ব্ৰিং the people from that relevant field. For example, এতিয়া যদি suppose assistant engineer in PG appointment দিব লগা হৈছে, we have to bring people from those pool. They are the experts. And also, I am not telling মই এইটো কোৱা নাই যে members বিলাক থাকিব নালাগে, members থাকিব লাগে under their supervision, but there should be expert from various fields. আকৌ সেই expert বিলাক কোন আছে, ইট হেজ টু বি ডিটাৰমাইণ্ড বাই দ্য গভৰ্ণমেণ্ট উইথ এ ভেৰি ইণ্টিগ্ৰিটি থকা মানুহ থাকিব লাগিব, নহ'লে আকৌ ছেইম প্ৰব্লেম আহি যাব। আচ্ছা, আৰু এটা কথা ইয়াতে মই ক'ব বিচাৰোঁ যে আপুনি চাওক, যিবিলাক মানুহ ছাপ'জ মেম্বাৰ লোৱা হৈছে, দে শুড বি গিভেন ছাম চৰ্ট অফ ট্ৰেইনিং, মে বি ইন UPSC অৰ মে বি ইন আদাৰ পাব্লিক ছাৰ্ভিচ কমিশ্যনছ, মে বি ফৰ এ ট্ৰেইনিং কোৰ্চ অৰ হোৱাট এভাৰ, চ' দেট দে মে বি। এতিয়া কি হয়, ছাপ'জ এজন মানুহ ইণ্টিগ্ৰিটি আছে, অনেষ্টি আছে, ভেৰি ইণ্টেলিজেণ্ট, বাট হি মে নট বি এ ভেৰি গুড ইণ্টাৰভিউৱাৰ। চ' এইবিলাক বস্তু আমি অলপ আছাম গভৰ্ণমেণ্টৰ পৰা আমি অলপ উই আৰ এক্সপেক্টিং। এবছলিউটলি। প্ৰফেচৰ দেৱেন দত্ত, এতিয়া আমি ৰিফৰ্মছৰ কথা পাতি আছোঁ, আমি সংস্কাৰৰ কথা পাতি আছোঁ। এতিয়া আমি কিছুমান কথা আহিছে, যদি কোনোবা চৰকাৰে যদি কিছুমান বস্তু যদি লয়, এই পৰামৰ্শবিলাক হয়তো আমি যোনটো APSCৰ বুলি শব্দটো শুনাৰ লগে লগে মানুহৰ মানে এটা নিগেটিভ ফিলিং। কেৱল যদি এটা ফিল্ডৰ মানুহেই যদি আহে, তেতিয়াহ'লে কিন্তু ইণ্টাৰভিউত আমাৰ চেলিমে কোৱাৰ দৰে সমস্যাটো হ'বগৈ। গতিকে এটাই চৰকাৰৰ প্ৰতি অনুৰোধ যে গোটেই ভৱিষ্যত ছাত্ৰসকলৰ মেধাসম্পন্ন ভৱিষ্যতৰ কাৰণে গোটেই ৰাইজে, ছাত্ৰ ছাত্ৰীয়ে কিন্তু চৰকাৰখনৰ প্ৰতি আশাৰে বাট চাই আছে। চেলিমৰ ওচৰলৈ এবাৰ যাব বিচাৰিছোঁ। চেলিম, এতিয়া ধৰক APSC ডাউন এণ্ড আউট, কিন্তু এতিয়া ধৰক টু ইনষ্টিল এ চেন্স অফ কনফিডেন্স, যদি আস্থা ঘূৰাই আনিবলগীয়া হয়, কি কৰিব লাগিব? হোৱাট নিডছ টু বি ডান?
হয় মই ভাবো আপুনি ঠিকেই কৈছে যে এইটোৱে কি হৈছে এপিএছচি মই আগৰ শ্বটো আপোনাক কৈছো যে আজিকালি এপিএছচিৰ প্ৰতি মানুহৰ এটা যে কনফিডেন্স লেভেল যেটো সেইটো নাইকিয়া হৈ গৈছে আৰু এই কনফিডেন্স লেভেলটো আনিব লাগি হলে আমাৰ কিছুমান এইবিলাক যিবিলাক বস্তু মই আপোনাক ক'লো আৰু কিছুমান বস্তু আপোনাক আইড লাইক টু এড চাওক টিএল বৰুৱা বা আপোনাৰ বেজবৰুৱা কমিটিৰ যিবিলাক ৰেকমেণ্ডেশ্যনছ দিয়া হৈছে মই নাভাবো যে these recommendations have been implemented আৰু সেইবিলাক ইমপ্লিমেন্ট কৰিব লাগিব আৰু এইটোৱে কি হৈছে এইটোৱে আপুনি ঠিকই কৈছে যে মানুহৰ কনফিডেন্স মানুহে এপিএছচি শুনিলে ভয় পায় যে এপিএছচি তো 15 লাখ 20 লাখ 30 লাখ 25 লাখৰ টকাৰ খেল তো এই যে এইবিলাক চেয়াৰমেন মেম্বাৰ্ছ আপনাৰ কিছুমান ৰিফৰ্মছ আৰু ইয়াতে আৰু এটা ৰিফৰ্মছৰ কথা মই ক'ব আইড লাইক টু এড যেতিয়া মই সিলেবাছখন মই ফৰ কিউৰিয়চিটি মই চাইছিলোঁ লাষ্ট উইকত সিলেবাছখন এই একে সিলেবাছ লাষ্ট 10 ইয়াৰ্ছ 15 ইয়াৰ্ছ একে কুৱেশ্যন নট একে কুৱেশ্যন বাট সিমিলাৰ টু এ টাইপ অফ কুৱেশ্যনছ আৰ বিং আস্কড তো মই ক'ব বিচাৰোঁ যে এই যে আপোনাৰ সিলেবাছ আপোনাৰ কুৱেশ্যনছ এইবিলাক আপোনাৰ ৰিভিউ কৰিব লাগিব ইভেন মই মোৰ জানামতো আপোনাৰ যিবিলাক মানুহে এইবিলাক আনসাৰ স্ক্ৰিপ্ট ইভালুৱেট কৰে they are there for last 10 years last 10 বছৰৰ পৰা মানুহবিলাকে the same person are given to evaluate the answer scripts তো এইবিলাক আমাৰ নতুন গভৰ্নমেন্টে এইবিলাক যদি কৰে মই নাভাবো যে it will take time maybe 2 years 3 years 4 years but down the line somewhere অসমৰ ৰাইজৰ কনফিডেন্সটো ঘূৰাই আহিব বুলি মোৰ এইটো আশা আছে বা I am confident যে Assam government will be able to regain that confidence of general public towards APSC Absolutely. ননিয়ে কোৱা কথা যে সিলেবাস কথাখিনি আমি এইটোৱে আশা কৰিম যে আমি চৰকাৰক এইটোৱে আশা কৰিম যে আজি আমাৰ এনেকুৱা এটা পেনেল মই আকৌ কৈছো যে হয়তো ইয়াৰ ভিতৰতে they are capable enough more than capable enough যিকোনো কমিশন বা সাজেশন দিয়াত পৰামৰ্শ দিয়াক এডভাইস কৰাৰ এডভাইজাৰী ৰোল সো তেওঁলোকে কেতবোৰ সাজেশনস দিছে এতিয়া ধৰক স্বাৰ্থ কোনো ধৰণৰ স্বাৰ্থ নাই প্ৰফেসৰ সেলিম পাৰ্থৰ পৰা সাজেশন দিছে কি স্বাৰ্থ থাকিব পাৰে তেওঁ জাস্ট এজন অসমীয়া বুলি তেওঁ পৰামৰ্শ আগবঢ়াইছে সো প্ৰশ্নটো হৈছে চৰকাৰে যদি এই পৰামৰ্শবিলাক লৈ যদি এপিএছ খন সংস্কাৰ কৰে মই ভাবো অসমৰ ৰাইজৰ আস্থা ঘূৰি আহিব আৰু হয়তো আমাৰ গোটেই সমাজ ব্যৱস্থাটো আৰু এজন ৰাকেশ পাল যাতে কেতিয়াও এপিএসসি পানোলা আজি প্ৰেক্ষাপটৰ পৰা বিদায় লৈছো শুভৰাত্ৰি প্ৰেক্ষাপট পাৱাৰ্ড বাই দৰ্শন ব্লেকষ্টone ধূপকাঠি